এইটো হৈছে জাহাজী কলৰ কেক। ল'ৰা ছোৱালীয়ে কেক খাওঁ বুলি ক'লে আপোনালোকে এনেধৰণে বনাই দিব পাৰে। ভিডিঅ'টো সম্পূৰ্ণ চালে জানিব পাৰিব। প্ৰি হিট কৰি ৰাখিছোঁ কেক। ইয়াতে বনাই দিম। কেক জাহাজী কলৰ কেক বনাবলৈ হ'লে কল লৈছোঁ, পকা কল লৈছোঁ 4টা। এয়া ভাঙি ভাঙি দি দিছোঁ। গৰম কাৰণে সোনকালে কলখিনি পাৰা এসপ্তাহো হোৱা নাই, এইখিনি মানে জহি গৈছে একদম। আৰু চেনি 1 কাপ দিছোঁ সৰু কাপ এটাৰে। কি দিছোঁ বস্তু আপোনালোকে চাই ল'ব, যিসকলে কেক বনাব নাজানে। ঘৰতে কেক বনাই খোৱাটো এটা বহুত ভাল কথা। গাখীৰ দিছোঁ 1 কাপ, এয়া চাই লওক। কি বস্তু দিছোঁ ধুনীয়াকৈ পৰিমাণটো ভালে। কেকটো বহুত বেছি ধুনীয়া হয়, আপোনালোকৰ ল'ৰা ছোৱালীও খাই ভাল পাব, টিফিন দিব পাৰিব। ইষ্ট দিছোঁ আধা চামুচ, এইটো অপশ্যনেল হয়, আপোনালোকৰ ইষ্ট নাথাকিলে নিদিলেও হয়। ইয়াতে মনত ৰাখি যাব। ডিম দিছোঁ, গাখীৰ দিছোঁ, চেনি দিছোঁ, কল দিছোঁ আৰু পেষ্ট কৰি ল'লোঁ মিক্সিত। তাৰপাছত আটা 1 কাপ দি দিছোঁ। আটা 1 কাপ একেলগে ঢালি দিয়া নাই, অলপ অলপকৈ দি আছোঁ আৰু এনেকৈ ঘুটি আছোঁ। খুব ধুনীয়াকৈ ঘুটিব লাগিব, এনেকৈ ঘুটি আছোঁ। তাৰপাছত ইয়াৰ লগত দিম চুজি আধা কাপ। চুজিটো দিলে কি হয় জানেনে, খুব মানে কোমল হয়। অলপ অলপকৈ চুজিখিনি মই ঢালি আছোঁ আৰু ঘুটি আছোঁ ধুনীয়াকৈ। সুন্দৰকৈ ঘুটি লোৱাৰ পাছত ইয়াতে মই দিম ৰিফাইন আধা কাপ দি ল'ম। এইটো এনেকুৱা কনচিষ্টেঞ্চি হ'ব লাগিব। তাৰপাছত এয়া আমি ৰিফাইন দি দিছোঁ আধা কাপ। তাৰপাছত কেক বনোৱা টিফিন এটাত মই গোটেই তেল সানি কাগজ এখন তাত দি লৈছোঁ। তাৰপাছত তাতে আধাখিনি ঢালি দিছোঁ। আপোনালোকে বহুতেই জানে আজিকালি কেক নবনোৱা মানুহ নায়েই, ঘৰতে বহুতে কেক বনায়। এতিয়া মই এই টিফিনটোত তেল দি ধুনীয়াকৈ সানি লৈছোঁ। তাৰ ওপৰত কাগজ এখন দি দিম যাতে হোৱাৰ পাছত উলিয়াবলৈ ভাল হয়। এই কাগজখন জোখমতে মই এনেকৈ কাটি ল'ম। তাৰপাছত কাগজখন পাৰি দিম, এনেকৈ পাৰি দিম। তাৰপাছত টুটি ফুটি কেইটামান দি দিম। টুটি ফুটিকেইটা দিওঁতেনে অকণমান আটা সানি দিব লাগে, তেতিয়া গলি নাযায়, গোটা গোটা হৈ থাকে। মই অকণমান আটা সানি দি ইয়াতে মিলাই দিছোঁ। ল'ৰা ছোৱালীয়ে খাই খুব ভাল পায় টুটি ফুটিটো, গতিকে এনেকৈ কেকত আপোনালোকে দি দিলে। এয়া চাই আছোঁ, মাজে মাজে চাই আছোঁ। এখন ছুৰীৰ সহায়ত তেনেকৈ হৈছে নাই চাব পাৰি। ছুৰীখন এনেকৈ সোমোৱাই দিব লাগে তাতে, লাগি আহে। যদি কেকৰ বেটাৰটো লাগি আহে তেতিয়াহ'লে কেকটো হোৱা নাই, যদি লাগি নাহে তেতিয়া হৈ যায়। এয়া মই এনেকৈ লগাইছোঁ, এইটো হোৱা নাই। অলপ সময়ৰ পাছত হ'ব আৰু যেতিয়া এয়া মই ডিছখন লৈ লৈছোঁ, এয়া হৈ গ'ল কেকটো নমাই কাটিব নালাগে, অকণমান সময় ঠাণ্ডা হ'ব দিব লাগে, তেতিয়া সোনকালে উলিয়াবলৈ সহজ হয়। মই কাষটো ছুৰীখনেৰে অকণমান অকিয়াই দিছোঁ, তাৰপাছত এনেকৈ সেইটো উলিয়াই দিছোঁ। গৰম হৈ আছে। এয়া এইটো হৈ গ'ল। এতিয়া কাগজখন এৰুৱাই ধুনীয়াকৈ কাটি পেলাম। খুব কোমল হৈছে দেখিছেনে। কেক বনাওঁতে সেই বস্তুকেইটা পৰিমাণ মতে দিলে খুব ধুনীয়া কোমল হয় আৰু একেবাৰে দোকানৰ দৰে, বেকাৰীৰ দৰে একদম ধুনীয়া কেক হৈ পৰে। আপোনালোকে এনেকৈ ঘৰতে বনাই ল'ৰা ছোৱালীক দিবচোন। বিশেষকৈ কল ঘৰতেই থাকে, চব ঘৰৰ বস্তু। এয়া দেখিছে কিমান ধুনীয়া চফ্ট হৈছে, এয়া স্পঞ্জি হৈছে। এয়া হৈ গ'ল কেক। এনেদৰে নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিম। আজিলৈ আহিছোঁ, বাই।